Hello everyone, welcome to Maths Plus. আমি কৰিছিলো আপোনালোকৰ আহিবলগীয়া এডিআৰই 2.2 স্কিল টেষ্টৰ কাৰণে 28 ডেজৰ ফ্ৰী কোৰ্স এটা য'ত আমি MS PowerPoint, MS Word and MS Excel ৰ পৰা আহিব পৰা যিমানবোৰ ইম্পৰ্টেণ্ট বস্তু আছে গোটেইসমূহ আমি এফালৰ পৰা প্ৰেক্টিছ কৰি আছিলো। অলৰেডি আমি PowerPoint and Word কমপ্লিট কৰিলো। আজি বুলি নহয় আমি নেক্সট কেইটামান ক্লাছৰ পৰা এক্সেল কৰি আছিলো। এক্সেলৰ ভালেমান ফাংচনছ কমপ্লিট হৈছে। আজি আমি ওভাৰঅল প্ৰেক্টিছ এটা আৰু কাউণ্ট আৰু এভাৰেজ ফাংচনৰ ওপৰত কিছুমান আমি প্ৰেক্টিছ কৰিম বা ফৰ্মুলা আমি ইউজ কৰি কেনেকৈ কৰিব পাৰি সেইবোৰ আমি শিকিম। তো আপোনালোকে আগৰ ভিডিঅ'সমূহ যদিহে চোৱা নাই ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব, তাত গৈ গোটেইসমূহ ভিডিঅ' আপোনালোকে পাই যাব, তাত গৈ সেইসমূহ ভিডিঅ' চাই ল'ব পাৰে। ঠিক আছে, গোটেইসমূহ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ পেটাৰ্ণৰ ওপৰত বেছ কৰি বনোৱা হৈছে। লগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট যাতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থয়। অ'কে, আৰু আপোনালোকৰ সুবিধাৰ্থে কি কৰা হৈছিল 20খন ফুল লেন্থ মক টেষ্ট বনোৱা হৈছিল আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে। তো 20খন ফুল লেন্থ মক টেষ্টত আপোনালোকৰ PowerPointকে আদি কৰি ৱৰ্ড আৰু এক্সেলৰ প্ৰত্যেকৰে এটা এটা কুৱেশ্যন থাকিব, অৰ্থাৎ টোটেল 60 কুৱেশ্যন থাকিব। বহুতে অলৰেডি PDF-খন লৈ ল'লে, যদিহে আপুনি লোৱা নাই এতিয়া ল'ব বুলি ভাবিছে তেতিয়াহ'লে মই প্ৰচেছটো কৈ দিম, কি প্ৰচেছত আপোনালোকে পে' কৰিব। এইখন স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। এই দুটা QR কোডৰ যিকোনো এটাত আপোনালোকে পে'মেণ্ট কৰিব ₹99, আৰু সেই পে'মেণ্ট কৰা ৰুপিজটো বা স্ক্ৰীনশ্বটখন হোৱাটছএপত দিয়া থকা নম্বৰটোত সেইটো নম্বৰত আপোনালোকে সেন্ড কৰি দিব। ঠিক আছে, 99 পে' কৰিব লাগিব আৰু সেই স্ক্ৰীনশ্বটখন এইটো নম্বৰত সেন্ড কৰি দিলে হ'ল। QR কোডৰ স্ক্ৰীনশ্বটটো লৈ ল'ব, যদিহে এইটোত পে'মেণ্ট হয় এইটোত কৰিব, যদিহে নহয় এইটোত কৰিলে হ'ল। ঠিক আছে, বা অন্য কিবা অসুবিধা পালে টেলিগ্ৰামত সুধিব পাৰে, বা তাৰ উপৰিও যদি আৰু কিবা বেলেগ অসুবিধা আছে আপোনালোকৰ এই নাম্বাৰটোত হোৱাটছএপ কৰি সুধিব পাৰে। পে'মেণ্ট ৰিলেটেড হওক বা অন্য কিবা প্ৰব্লেম হ'লে এই নাম্বাৰটোত হোৱাটছএপ কৰি আপোনালোকে সুধিব পাৰে। আৰু পে'মেণ্ট কৰাৰ 24 ঘণ্টাৰ ভিতৰত আপোনালোকে PDF-খন পাব। বেছি অধৈৰ্য নহ'ব, আপোনালোকে 24 ঘণ্টাৰ ভিতৰত যদি নাপায় PDF-খন তেতিয়াহ'লে মোক কল কৰিব পাৰে বা মেছেজ এটা দি দিব, নিশ্চয়কৈ 24 ঘণ্টাৰ ভিতৰত পাব। আৰু যিসকলে পে'মেণ্ট কৰিছে এতিয়াও কোনোবাই যদিহে PDF-টো পোৱা নাই তেতিয়াহ'লে মোক এই হোৱাটছএপ নম্বৰটোত এটা মেছেজ দি দিব, মই PDF-টো দি দিম। ঠিক আছে, আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। পোনপ্ৰথমে আমি আজি কৰিবলগীয়া কুৱেশ্যন পেপাৰখন চাই লৈছোঁ এবাৰ। এইখন হ'ল আমাৰ ডে 17ৰ এডিআৰই 28 ডেইজ অফ ফ্ৰী কোৰ্ছৰ এইখন পেপাৰ। তো এইখন আমি আজি কৰিব লাগিব। ঠিক আছে, আগৰ দৰে আকৌ কৈছোঁ মই আপোনালোকে এক্সাম হলত কি কৰিব দিব, এটা আপোনালোকৰ নিজৰ নামত ফল্ডাৰ বনাই ল'ব দিব, নিজৰ নাম আৰু ৰোল নম্বৰৰ সৈতে। সেই ফল্ডাৰটোত আপোনালোকে 3টা ফাইল বনাব দিব, যেনেকৈ ইয়াত বনোৱা আছে, এক্সেল এটা, ৱৰ্ড এটা, PowerPoint এটা। তো এক্সাম্পল তেনেকৈ বনাই ল'ব দিব। তাৰপিছত আমি যিহেতু এতিয়া এক্সেল কৰিম, তো এক্সেল ফাইলটো আমি অ'পেন কৰি ল'ম। এক্সেলটো অ'পেন কৰি ল'লোঁ। নেক্সট এতিয়া আমি কুৱেশ্যন যিটোলৈ আগবাঢ়িম, আমাক কুৱেশ্যনত যেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যন দিয়া থাকে তেনেকুৱাকৈ আমি কৰি যাম। ঠিক আছে, এতিয়া আমাক কৈছে ইনচাৰ্ট, এইখিনি বাৰু কৰি ল'ম নাই। ইনষ্ট্ৰাকশ্যনত কি দিয়া আছে যদিহে চাওঁ, কি কৈছে অপেন এ নিউ MS এক্সেল ফাইল। তো অ'পেন কৰি ল'লোঁ আমি অলৰেডি। তাৰপিছত আমাক কি দিয়া আছে, এণ্টাৰ ইউৰ নেম এণ্ড ৰোল নম্বৰ এট দ্য টপ চেল 1 এণ্ড চেল 2। ইয়াত একদম টপত আপোনালোকৰ নেম এণ্ড ৰোল নম্বৰ এণ্টাৰ কৰিব দিছে। তো নেম, এক্সামতো এইটো দিব, সেইকাৰণে মই প্ৰত্যেকটো ভিডিঅ'ত এইটো দি আছোঁ যাতে আপোনালোকে পাহৰি নাযায়। তলত দিব ৰোল নম্বৰ। আৰু PDF-সমূহত যিটো মক টেষ্টৰ কথা কৈছিলোঁ মই 20টা মক থকা, সেই PDF-সমূহত যদি কোনোবাটো কুৱেশ্যনত এনেকৈ এক্সেলত নিজৰ নাম আৰু ৰোল নম্বৰ দিব দিয়া নাই, নিজে সেইটো দি ল'ব। হয়তো কোনোবাটো কুৱেশ্যনত মই পাহৰি যাব পাৰোঁ, তো সেইটো আপোনালোকে নিজে প্ৰত্যেকখন পেপাৰতে দি ল'ব। ঠিক আছে, তো নেম এণ্ড ৰোল নম্বৰ পুট কৰিলোঁ। নেক্সট আমাক কি দিয়া আছে, ৰিপ্ৰডিউচ দ্য ফলোইং টেবুল এক্সাক্টলি এজ shown below। তো তলত দিয়া থকা মতে আমি টেবুলখন আমি বনাব লাগিব এইখন। তো এইখন আমি প্ৰথমতে বনাই লৈছোঁ, আমি যেনেকৈ দিয়া আছে তেনেকৈ বনাই লৈছোঁ। তাৰপিছত আমি বাকীখিনি আগবাঢ়িম। অ'কে, তো ফাৰ্ষ্ট আমাক কি দিয়া আছে, প্ৰজেক্ট ID। তো আমি এটা লাইন এৰি দিছোঁ নেক্সট লাইনৰ পৰা, আৰু চাৰ্টৰ টাইটেলটো দি দিব। টাইটেলটোৰ কথা কৈছে নি ইয়াত, টাইটেলৰ কথা হোৱা নাই, তথাপিও এক্সামত টাইটেল এটা দিব। লেটছে আমি এইটো টাইটেল ল'লোঁ, এই চাৰ্টখনৰ কাৰণে টাইটেলটো মই এইটো ল'লোঁ, প্ৰজেক্ট কষ্ট এণ্ড পাৰফৰ্মেঞ্চ ৰিপৰ্ট। ঠিক আছে, তো মই প্ৰথমতে টাইটেলটো দি ল'ম, এটা লাইন এৰি দিলোঁ নেম এণ্ড ৰোল নম্বৰৰ পিছত। নেক্সট মই ইয়াত টাইটেলটো দিম, এক্সামত দিব, তো সেইকাৰণে ইয়াত উল্লেখ কৰা নাই যদিও মই দি দিছোঁ প্ৰজেক্ট কষ্ট। গোটেইকেইটা কেপিটেল লেটাৰ আছিল, তো গোটেইকেইটা মই কেপিটেল লেটাৰে কৰি দিছোঁ, প্ৰজেক্ট কষ্ট এণ্ড
পারফরমেন্স রিপোর্ট হল নেক্সট ঠিক আছে টেবুলখনত আহিছো আকৌ এটা লাইন এৰি দিব পাৰে নেক্সট টেবুলত আহিছো প্ৰথমটোত কি দি আছে প্ৰজেক্ট আইডি নেক্সট কৈছে প্ৰজেক্ট নেম নেক্সট দিয়া আছে আমাক টিম লিড নেক্সট কৈছে বাজেট নেক্সট কৈছে একচুৱেল কষ্ট বাজেট বুলি কোৱাৰ পিছত ইয়াত ৰুপি চিম্বলটো আছে তো ৰুপি চিম্বলটো দি ল'ব ইয়াত এক্সামত থাকিলেও ব্ৰেকেট দিলোঁ ফাৰ্ষ্ট নেক্সট ৰুপিছটো কেনেকৈ দিয়ে ইনচাৰ্টত যাম তাৰপিছত চিম্বল অপশ্যনত যাম ইয়াত আমি ইয়াত বিভিন্ন ধৰণৰ আমাৰ চিম্বল আছে তো যিটো লাগে আমি ইয়াৰ পৰা চিলেক্ট কৰিম ৰিচেণ্টলি ইউজত পাই যাম এইটো তো এইটো আমি ইয়াত গৈ কেনে মই ইনচাৰ্ট কৰিলোঁ ক্ল'জ কৰিলোঁ আহি গ'ল ব্ৰেকেট ক্ল'জ কৰি ল'লোঁ এইটো যিহেতু আমাক আৰু লাগিব সেইকাৰণে মই এইটো কপি কৰি ল'লোঁ ওকে ঠিক আছে নেক্সট তাৰপিছত সেলত কি আছে একচুৱেল কষ্ট তাৰপিছত এইটো দি ল'লোঁ নেক্সট আকৌ আমাৰ কি আছে ডেভিয়েশ্যন তাৰপিছত সেলত আছে পাৰফৰমেন্স হল গোটেইকেইটা আমাৰ কলম বনোৱা হ'ল এতিয়া আমি ৰ'বিলাকত কি আছে প্ৰজেক্ট আইডি দিয়া আছে ইয়াত তো সেইটো কৰাৰ আগতে মই এইখিনি অলপ বঢ়াই দিব পাৰোঁ যেনে প্ৰজেক্ট নেমটো নধৰা হৈ গৈছে ইয়াত মই এইটো অলপ বঢ়াই দিলোঁ টিম লিডটো নধৰা হৈছে এইটো বঢ়াই দিলোঁ এইটো বঢ়াই দিলোঁ এইটো অলপ দেখা নাই এইটো আৰু অলপ বঢ়াই দিম হল প্ৰজেক্ট আইডি কি দিয়া আছে অলপ মই ডাঙৰ কৰি লৈছোঁ ওকে প্ৰজেক্ট আইডি কৈছে P101 নেক্সট তলত দিছে P102 P103 P102 next P103 next P104 next P105 এইকেইটা হল নেক্সট প্ৰজেক্ট নেমত দিয়া আছে ব্ৰিজ ৰিপেয়াৰ নেক্সট প্ৰজেক্টত দিয়া আছে তলত প্ৰজেক্ট নেমৰ এমটো কেপিটেল লেটাৰ এইবোৰ মন কৰিব ওকে নেক্সট আছে স্কুল ৰিনোভেশ্যন নেক্সট দিয়া আছে আমাক ৰোড এক্সপানশ্যন নেক্সট ড্ৰেইনেজ আপগ্ৰেড নেক্সট পাৰ্ক কনষ্ট্ৰাকশ্যন হল অলপ এইটো ডাঙৰ কৰি দিছোঁ নতুন নেদেখা হৈ গৈছে ঠিক আছে টিম লিডত কি দিয়া আছে আৰ দাস ফাৰ্ষ্টটো আছে আৰ দাস আৰ ফুল ষ্টপ দাস নেক্সট এছ ফুল ষ্টপ বৰ্মন নেক্সট টি শৰ্মা টি ফুল ষ্টপ শৰ্মা এছ এইচ আছে ওকে নেক্সট জে ডে নেক্সট এম পল এম কে আহিল ঠিক আছে নেক্সট আছে বাজেট বাজেটত ফাৰ্ষ্ট আছে 50,000 নে 5 লাখ আছে নেক্সট সৰি কিমান আহিল এইটো 50000 5 লাখ ঠিক আছে 5 লাখ 1 2 3 4 5 1 2 3 4 আৰু এটা লাগিব 5 লাখ নেক্সট আছে 36 3,60,000 1 2 3 4 next 87 7 next 40 next 62 6,20,000 আকৌ এক্সেল কষ্টত আমাক কি দিয়া আছে ফাৰ্ষ্টটো 47 মানে 4,70,000 next 36 অৰ্থাৎ 3,60,000 next 8,70,000 next 4 lakh next 6,20,000 হল তাৰপিছত
এটা কলম ৰৈ গ'ল আমাৰ কলমটো মই ইনচাৰ্ট কৰিব লাগিব ইয়াত ইনচাৰ্ট কলম কি কলম ৰৈ গৈছে আমাৰ কমপ্লিটেশনটো ৰৈ গৈছে কমপ্লিশন পার্সেন্টেজ হল যদি কিমান দি আছে ফার্স্ট দি আছে আমাৰ 95% নেক্সট দিছে 185 নেক্সট দিছে 85 তাৰপিছত দিছে 90 and 100 90 নেক্সট আমাক দিছে 100 ঠিক আছে নেক্সট ডেভিয়েশন খিনি আমাক দিয়া নাই আৰু পারফরম্যান্স দিয়া নাই তো এইখিনি মই পিছত উলিয়াই লম এতিয়া আকৌ আহিছো আমি ইনস্ট্ৰাকশন দিবলৈ কি কৈছে ইয়াত এপ্লাই অল ফৰমেটিং ইউজ ফৰ্মুলাস এজ ডাইৰেক্টেড এণ্ড ফলো হাইলাইটিং ৰুলস তো যি ফৰমেটিং দিয়া আছে ফৰ্মুলা দিয়া আছে হাইলাইটিং ৰুল দিয়া আছে গোটেইসমূহ আমি টেবুলত এপ্লাই কৰিব লাগিব ঠিক আছে তললৈ আগবাঢ়িছো কি কৈছে টেবুল ফন্ট Calibri font size 11 তো টেবুল গোটেই টেবুলখনৰ ফন্ট লৈছো এই টেবুলখনৰ ফন্ট লৈছো Calibri অলৰেডি লোৱা আছে আৰু ফন্ট সাইজ 11 লব আছে 11 অলৰেডি সিলেক্ট হৈ আছে ঠিক আছে নেক্সট টেবুল হেডার্স ৰাখিব আছে বোল্ড ব্যাকগ্রাউন্ড কালার রাইট গ্রে সেন্টার লাইন টেবুল হেডার মানে এইগেটা ৰাখিব আছে বোল্ড ব্যাকগ্রাউন্ড কালার লাইট গ্রে এইটো বোল্ড কৰি দিলো গোটেই কেইটা ব্যাকগ্রাউন্ডত কালাৰটো মই লাইট গ্রে কালার দি দিলো আৰু সেন্টার এলাইনমেন্ট কৰিব আছে সেন্টার লাইনৰ লগতে মিডল এলাইনমেন্টটো কৰি দিব ওকে তাৰপিছত আহিছো কলম উইথ এডজাস্ট নিজৰ ইচ্ছা মতে যিখিনি লাগে এইটো আপোনালোকে এডজাস্ট কৰি ল'ব পাৰে তো লেটস সে মই টেবুলখনৰ ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি অলপমান বঢ়াই দিছো ঠিক আছে নেক্সট তাৰপিছত বৰ্ডাৰ্স এপ্লাই অল বৰ্ডাৰ্স তো অল বৰ্ডাৰ দিব দিছে তো এই গোটেই টেবুলখন সিলেক্ট কৰিলো মই ইয়াত গৈ কিনে মই অল বৰ্ডাৰ সিলেক্ট কৰি দিলো হৈ গ'ল তাৰপিছত কি দিয়া আছে ক্যালকুলেট ডেভিয়েশনটো ক্যালকুলেট কৰিব দিছে ফর্মুলাটো দিয়া আছে অ্যাকচুয়াল কস্ট মাইনাস বাজেট তো ডেভিয়েশনত আমি কি পাতিম ইকুয়াল টু অ্যাকচুয়াল কস্ট এইটো মাইনাস বাজেট এইটো এন্টার ডেভিয়েশন আমাৰ আহি গ'ল -30,000 গোটেইসমূহ ডেভিয়েশন আমি সরি ভুল এইটো মানে এইটো হল নেক্সট ও অ্যাকচুয়াল কস্ট কিটা আমাৰ ভুল হৈছে ইয়াত অ্যাকচুয়াল কস্ট ফার্স্ট 47 আছিল নেক্সট টু আছে 36 ঠিক আছে তাৰ পিছতো 87 ও এইকেইটা ভুল হৈছে এইটো 35 আছিল ফার্স্ট 50 নেক্সট 35 তাৰে তলৰটো আছে আমাৰ 87 নহয় 90 আছে ইয়াত 90 তাৰে পিছত আছে 45 নেক্সট টু আছে 60 হল এতিয়া আমি ডেভিয়েশন কিটা পাই গলো ফার্স্ট 30,000 -30,000 নেক্সট 10,000 নেক্সট আকৌ -30,000 নেক্সট টু -50,000 আৰু নেক্সট টু +20,000 ঠিক আছে হল ডেভিয়েশনলৈ হল আমাৰ নেক্সট আমাক কি দিয়া আছে ডিটারমাইন পারফরম্যান্স ইউজিং ইফ ফর্মুলা তো পারফরম্যান্সৰ কলমটো আমি এই পারফরম্যান্সৰ কলমটো আমি ইফ ফর্মুলা ইউজ কৰি কেনে উলিয়াব লাগিব ক্রাইটেরিয়া দিয়া আছে তাৰ কাৰণে if completion percentage equal to 100% and deviation is less than or equal to 0 then excellent so one by one কৰি যাম আমি আমাক কৈছে যদি হে completion percentage to 100% হয় আৰু deviation to less than or equal to 0 হয় তেতিয়া হলে excellent হ'ব ঠিক আছে তো ইয়াত দুটা কন্ডিশন দিয়া আছে এটা কন্ডিশন হল এইটো 100% হ'ব লাগিব আৰু deviation to less than equal to 0 হ'ব লাগিব তাৰ কাৰণে if আৰু n ফৰ্মুলা আমি ইউজ কৰিম equal to আমি পুট কৰিম if capital দি লব if তাৰপিছত ব্র্যাকেট and আকৌ ব্র্যাকেট নেক্সট আমি কি দিব লাগিব আমাক কৈছিল কি completion percentage is equal to 100% মানে completion percentage to is equal to কিমান হ'ব লাগিব এইটো 100% তেতিয়ালে 100% and deviation less than or equal to 0 then excellent এইটোৰ লগতে আৰু কি হ'ব লাগিব ডেভিয়েশন টো মানে এইটো less than or equal to কি হ'ব লাগিব 0 হ'ব লাগিব less than or equal to মই দিলো 0 এনে হলে মানে এইটো হলে কি হ'ব ব্র্যাকেট ক্লোজ এইটো হলে কি হ'ব এইটো কন্ডিশন ফুলফিল হলে কি হ'ব এক্সিলেন্ট হ'ব বুলি কৈছিল না এক্সিলেন্ট বুলি কৈছিল এতিয়া টাইপ কৰিম এক্সিলেন্ট
ওকে আকৌ উৰ্ধকমা ক্লোজ হ'ল ইয়ালে ফাৰ্ষ্ট কণ্ডিশ্যনটো হ'ল আমাৰ এতিয়া নেক্সট কণ্ডিশ্যনত কৈছে ইফ কম্পিটিশ্যন is greater or equal to 90% and deviation is less than or equal to 20,000 then satisfactory তো এবাৰ এটো পুট কৰিম ফাৰ্ষ্টটো আমাৰ হ'ল তাৰপিছত সেকেন্ডটো আকৌ কেনেকৈ পুট কৰিম আকৌ কমা দিম আকৌ আমি ইফ ফৰ্মুলা ইউজ কৰিম ইফ ক্যাপিটেল স্মল হৈ গ'ল ইফ ইফ ক্যাপিটেল ইফ দিলো আকৌ এন ফৰ্মুলা দিম কাৰণ ডাবল ডাবল কণ্ডিশ্যন আছে ডাবল ডাবল কণ্ডিশ্যন মানে কি বুজি পাইছে আপোনালোকে এইটো completion is greater or equal to 90% এইটো ফাৰ্ষ্ট কণ্ডিশ্যন এণ্ড ছেকেণ্ড কণ্ডিশ্যন কি হ'ব লাগিব ডেভিয়েশ্যন ইজ লেছ দেন অৰ ইকুৱেল টু 20,000 তো দুটা কণ্ডিশ্যন সেইকাৰণে ইফ এণ্ড এণ্ড ফৰ্মুলা দিছোঁ এণ্ড আকৌ ব্ৰেকেট আৰম্ভ এবাৰ কি হ'ব লাগিব কমপ্লিশ্যন ইজ কি হ'ব লাগিব লেছ দেন অৰ ইকুৱেল টু সৰি গ্ৰেটাৰ অৰ ইকুৱেল টু 90% এইটো গ্ৰেটাৰ অৰ ইকুৱেল টু 90% হ'ল তাৰপিছত আকৌ কি হ'ব লাগিব এইটোৰ লগতে আৰু এটা কণ্ডিশ্যন হ'ব লাগিব ডেভিয়েশ্যনটো লেছ দেন অৰ ইকুৱেল টু 20,000 ডেভিয়েশ্যন মানে এইটো লেছ দেন অৰ ইকুৱেল টু 20,000 ঠিক আছে 20,000 হ'ল এতিয়া এইটো কণ্ডিশ্যন ফুলফিল হ'লে কি হ'ব তাক আমি কি বুলি দেখাব লাগিব satisfactory এতিয়া টাইপ কৰিম satisfactory satisfactory তো আমাক ক্লোজ সেকেন্ড কন্ডিশন হল আকৌ এটা আমাক ক্ৰাইটেৰিয়া দি আছে কি কৈছে এলস নিডস ৰিভিউ আৰু এই দুটাৰ এটা ফলো নহলে কি হ'ব নিডস ৰিভিউ হ'ব লাগিব তো উদ্ধকমা ক্লোজ কৰিলো আকৌ কমা দিলো দুটাৰ এটা ফলো নহলে নিডস ৰিভিউ তো আকৌ উদ্ধকমা দিলো এইটো আমি নিডস ৰিভিউটো আমি লিখিম নিডস ৰিভিউ আকৌ উদ্ধকমা ক্লোজ এতিয়া ব্ৰেকেট ক্লোজ কৰিম এটা ব্ৰেকেট ক্লোজ কৰিলো দুটা ব্ৰেকেট ক্লোজ কৰিলো এইটো ব্ৰেকেট ক্লোজ কৰাৰ লগে লগে এই ব্ৰেকেটটো হাইলাইট হৈ গৈছে চাব এতিয়া আমি ব্ৰেকেট ক্লোজ কৰা হৈ গৈছে এইটো ব্ৰেকেট ক্লোজ কৰাৰ লগে লগে ইফৰ কাষত থকা এইটো ব্ৰেকেট হাইলাইট হৈ গৈছে আকৌ এবাৰ দেখাই দিছো তাৰমানে আমি গম পালো আমাৰ ব্ৰেকেট আৰু ক্লোজ কৰিবলগীয়া নাই এণ্টাৰ প্ৰেছ কৰিলো এইটো কি হৈ গ'ল satisfactory হৈ গ'ল ড্ৰেগ কৰি এৰি দিলো গোটেইকেইটা আমাৰ আহি গ'ল satisfactory needs review satisfactory ঠিক আছে হলিয়ালে তাৰপিছত আমাক কি দিয়া আছে তাৰপিছত কৈছে হাইলাইট দা পাৰফৰমেন্স ৰিজাল্টটো হাইলাইট কৰিব দিছে এক্সিলেন্ট হলে গ্ৰীন ফিল প্লাছ বোল্ড হোৱাইট টেক্সট এইটো এক্সিলেন্ট হলে কন্ডিশনাল ফৰ্মেটত বোলো হাইলাইট সেল কি থাকিব লাগিব এক্সিলেন্ট বুলি লিখা থাকিব লাগিব তো তাৰ কাৰণে মই কি সিলেক্ট কৰিব লাগিব ইয়াত গৈ হাইলাইট টেক্সট দ্যাট কন্টেইনছ টেক্সট কি টেক্সট থাকিব লাগিব এক্সিলেন্ট নাই অবশ্যই এক্সিলেন্ট থাকিলে কি কৰিব লাগিব গ্ৰীন ফিল আৰু হোৱাইট বোল্ড হোৱাইট টেক্সট এইটো কাস্টমত যাম গ্ৰীন ফিলটো আমি কি কৰিম গ্ৰীন আৰু ফন্টটো হোৱাইট বোল্ড কৰিম হোৱাইট অটোমেটিক নহয় এইটো হোৱাইট সিলেক্ট কৰিম ওকে প্ৰেছ কৰিলো ওকে এটাও নাই সেইকাৰণে চেঞ্জ হোৱা নাই নেক্সট কৈছে কি satisfactory হলে yellow fill plus dark text তো আকৌ conditional format highlight the text that contains satisfactory হলে কি দিছে yellow fill আৰু dark কালাৰৰ ফিলটো হ'ব yellow আৰু ফন্টটো হ'ব ডাৰ্ক কালাৰ এটা তো ডাৰ্ক কালাৰ বুলি ক'লে মই ৰেড কালাৰ ব্লেক কালাৰটো ল'লো ওকে satisfactory হৈ গ'ল নেক্সট আকৌ থাৰ্ড কণ্ডিশ্যনটো কৈছে নিডস ৰিভিউ হলে ৰেড ফিল প্লাছ হোৱাইট টেক্সট সিলেক্ট কৰিলো টেক্সট দ্যাট কন্টেইনছত যাব লাগিব নিডস ৰিভিউ হলে ইয়াত গৈ ফিল কৰিব লাগিব ৰেড ফিল ফন্ট হ'ব হোৱাইট ফন্ট ওকে ৰিভিউটোৰ ইয়াত আৰটো স্মল আহি গৈছিল এই আৰটো কেপিটেল কৰি দিব লাগিব কাৰণ মই ডিউটি নিডস ৰিভিউ ঠিক আছে হল
এতিয়া আকৌ মই সিলেক্ট কৰিম কন্ডিশনাল ফৰমেট হাইলাইট text that contains needs review ইয়াত যাম red fillত যাম red আৰু fontত যাম white color ওকে হৈ গ'ল চেঞ্জ হৈ গ'ল ঠিক আছে নেক্সট ইয়াৰ পিছত আগবাঢ়িছো কি দিয়া আছে put a summary table below the main table তো মেইন টেবুলখনৰ তলত summary table এখন দিব দিছে তো ইয়াৰ তলত আমি summary table এখন দিম টেবুলখন কেনেকুৱা আছে মেট্ৰিক আছে ভ্যালু আছে তাৰ পিছত টোটাল বাজেট টোটাল কষ্ট এইখিনি মই দি দিম ইয়াত আহিলো দুটা লাইন এৰি দিলো এটাত ফাৰ্ষ্টত আছে মেট্ৰিক কাষত আছে নেক্সট আছে ইয়াত ভ্যালু নেক্সট ইয়াত কৈছে টোটাল বাজেট নেক্সট ইয়াত দিছে টোটাল এক্সুয়াল কষ্ট নেক্সট তার তলত দিছে এভারেজ কমপ্লিশন পার্সেন্টেজ নেক্সট তলত দিছে কাউন্ট অফ এক্সিলেন্ট ব্র্যাকেট ক্লোজ হল এটা ভ্যালুটো মই ইয়াৰ পৰা নোহা কৰি ইয়াত আনি দিলো কাৰণ কিয় এইটো আমি ইফালে টানি নিলে এই ওপৰৰ এটা চেঞ্জ হৈ যাব সেইকাৰণে মই এইটো মাৰ্জ কৰি দিম তো এইটো ভ্যালুটো মই ইয়াত পুট কৰি দিলো ঠিক আছে এই সেলটো মই কি কৰিলো মাৰ্জ কৰি দিলো এইটো ঠিক একেদৰে মই মাৰ্জ কৰিম এইটো মাৰ্জ কৰিম এইটো মাৰ্জ কৰিম মানে এইটো মই মাৰ্জ কৰি দিলো তো ওপৰত একো চেঞ্জ নহয় এনেকুৱা কৰিলে এইকেইটা যদি আমাক ৰাইট হ্যান্ড সাইডে লাগে লেফট হ্যান্ড সাইডে লাগে এইটো লেফট এলাইন কৰি দিলো ঠিক আছে ইয়াৰ পিছত কি দি আছে আকৌ align all numeric columns to right and center the performance column all numeric column এইখন আমি ইয়াৰ ভ্যালুবোৰ উলিয়াব লাগিব এইটো মই বৰ্ডাৰ দি দিলো অল বৰ্ডাৰ দিলো ভ্যালুবোৰ উলিয়াব লাগিব ইয়াৰ এইটো মই বল কৰি দিলো টেবুলত আমাৰ বল হৈ আছে বল কৰি দিলো টোটাল বাজেটটো ইকুৱেল টোটাল বাজেটৰ ইকুৱেল কি হ'ব এইটো বাজেট দি আছে তাৰ সাম হ'ব তো সাম ব্র্যাকেট ওপেন এই পৰা ইয়ালৈ প্লাস ব্র্যাকেট ক্লোজ এন্টাৰ সামটো আহি গ'ল টোটাল এক্সুয়াল কষ্ট কি হ'ব ইকুৱেল সাম হ'ব ব্র্যাকেট ওপেন এক্সুয়াল কষ্টৰ এইকেইটা সাম ব্র্যাকেট ক্লোজ এন্টাৰ হৈ গ'ল এভাৰেজ কমপ্লিশন পাৰ্চেন্টেজ তো কিমান এভাৰেজ পাৰ্চেন্টেজ কমপ্লিট হৈছে সেইটো উলিয়াব দিছে তো তাৰ কাৰণে আমি এভাৰেজ ফৰ্মুলা ইউজ কৰিম এভাৰেজ ফৰ্মুলাটো কেনেকুৱা চাব AVE টাইপ কৰাৰ লগে লগে ইয়াত দেখা পাব সেকেন্ড অপশনটো এভাৰেজ বুলি কেনে এইটো সিলেক্ট কৰিব লাগিব তো এভাৰেজ কাৰ এভাৰেজ লাগে আমি ইয়াৰ পৰা সিলেক্ট কৰিম কমপ্লিশন পাৰ্চেন্টেজৰ যিকেইটা ভ্যালু আছে এইকেইটা মই ইয়াৰ এভাৰেজ লাগে তো এই পাঁচটা ভ্যালু মই সিলেক্ট কৰিলো ব্র্যাকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিলো গোটেইসমূহৰ এভাৰেজ আমাৰ ওলাই গ'ল 94% একদম সিম্পল এভাৰেজ ফৰ্মুলা আকৌ কৈছো ইকুৱেল দিব AVE টাইপ কৰাৰ লগে লগে এভাৰেজ অপশনটো পাব ডাবল ক্লিক কৰিব ব্র্যাকেট ওপেন যিকেইটা সেল লাগে সেলকেইটা সিলেক্ট কৰিব ব্র্যাকেট ক্লোজ কৰি দিব এন্টাৰ প্ৰেছ কৰিব এভাৰেজটো আমাৰ ওলাই যাব নেক্সট হৈছে কাউন্ট অফ এক্সিলেন্ট ইয়াত কিমানটা পারফরমেন্সত কিমানটা এক্সিলেন্ট আছে আমি হেতু কাউন্ট কৰিব লাগে যদি ইয়াত এটাও নাই আমি 0 বুলি ডাইৰেক্টলি পাতিব নোৱাৰো ফৰ্মুলা ইউজ কৰিব লাগিব তো ফৰ্মুলা ইউজ কৰিম টেক্সট গণিবলৈ আমি কি ফৰ্মুলা ইউজ কৰো সৰি হেতু ইয়াত এপ্লিকেবল নহব ইয়াত আমি গণিব লাগিব কাউন্ট ইফ ইউজ কৰি কিনে কাউন্ট ইফ এটা কাউন্ট কৰিম যদি হেতাত পারফরমেন্স লিখা থাকে টোটাল গণিব লাগিলেহে আমি কাউন্ট অর কাউন্ট এ ইউজ কৰো নিউমেৰিকেল ভ্যালুৰ ক্ষেত্ৰত অনলি কাউন্ট আৰু টেক্সট ভ্যালু হৈ থাকিলে কাউন্ট এ আৰু ইয়াত যেহেতু অনলি এক্সিলেন্ট লিখা থকা বুলি আমি কাউন্ট কৰিম সেই কাৰণে মই ইয়াত কাউন্ট ইফ ফৰ্মুলা ইউজ কৰিম গোটেই সমূহৰ ডিফাৰেন্সটো বুজি লোৱাটো ভাল ইয়াত ইউজ কৰিম কাউন্ট ইফ তো কাউন্ট ইফ কৰিলো কৰ পৰা কলৈ ইয়াৰ পৰা ইয়ালৈ এইখিনি সিলেক্ট কৰিলো নেক্সট ইয়াত মই কি বিচাৰিব লাগে এইটো মই লিখিবলৈ কমা দি উদ্ধকমা দিলো কি লিখি বিচাৰিব লাগে এক্সিলেন্ট বুলি বিচাৰিব লাগে যদি হে এক্সিলেন্ট বুলি দেখা পাও তেতিয়া হিট কৰিব 1 হিট ইকুৱেল টু 1 2 হিট ইকুৱেল টু 2 আইদাৰ 0 এন্টাৰ প্ৰেছ কৰিলো কাউন্ট অফ এক্সিলেন্ট এটা এক্সিলেন্ট না সেইকাৰণে ইয়াত 0 দেখাইছে বুজি পালে এন্টাৰ 0 হল তো ইয়াত মই এটা যদি হে এনে চেঞ্জ কৰিব নোৱাৰো চেঞ্জ হলে উঠা টেবুলখন চেঞ্জ হৈ যাব বাৰু ঠিক আছে হল
নেক্সট আমাক কি পইণ্টত কি দিয়া আছিল এলাইন অল নিউমাৰিকেল কলমছ টু ৰাইট নিউমাৰিকেল কলমবোৰ ৰাইট সাইডত নিব হৈছে নিউমাৰিকেল ভ্যালু এইখিনিত আছে তো এইখিনি মই ৰাইট সাইডে লৈ গলো ৰাইট সাইডে নিলো নেক্সট and center the performance column এইটো মই center কৰি দিলো center and middle কৰি দিলো বাকি গোটেই টেবুলখন কি হৈ আছে মিডল আছে বাকি এইকেইটা কোৱা নাই আকৌ তেনেকুৱাকৈ থাকক ঠিক আছে ইয়াতো মই ৰাইট সাইডে এলাইনমেন্ট অলৰেডি হৈ আছে যদিও মই ইয়াত ৰাইট এলাইন মিডল এলাইন কৰি দিলো আৰু এইকেইটা গোটেইকেইটা মই এবাৰ মিডল এলাইন কৰি দিলো বাকি বৰ বিশেষ কৰিবলগীয়া নাই চাইছো মই কি কৈছে ইয়াৰ পিছত ইউজ ইণ্ডিয়ান ৰুপি ফৰ্মেট ৰুপিজ ইন বাজেট এণ্ড কষ্ট কলম বাজেট আৰু কষ্ট কলমত আমি ইণ্ডিয়ান ৰুপি চিম্বলটো দিব লাগে মানে ইয়াত আৰু ইয়াত এইটো আৰু এইটো সেলত ইয়াত গলো বা ইয়াত যাও ইয়াতে গলো ইয়াত নাম্বাৰত যাম নাম্বাৰত গৈ কারেন্সিত যাম কারেন্সিত গৈ ৰুপি চিম্বলটো আছে এটা ডেসিমেলৰ লাগে এইটো নালাগে আমাক ৰুপি চিম্বলটো ওকে প্ৰেছ কৰিলো সিলেক্ট কৰিলো ইয়াত গলো কারেন্সিত গলো ৰুপি চিম্বলটো আছে তাৰ কাৰণে প্ৰবলেমটো হৈ আছে এইখিনি সিলেক্ট কৰিলো বা কলমটো সিলেক্ট কৰিলো বা দুটা আমি একেলগে সিলেক্ট কৰিব পাৰো কৰিলো নাম্বাৰত গলো কারেন্সিত গলো ৰুপিজ অলৰেডি সিলেক্ট হৈ আছে ওকে প্ৰেছ কৰিলো প্ৰথম সেকেন্ডটো কিয় অহা নাই এইটো আমি বঢ়াই দিলে আহি গল বুজি পালে কিয় অহা নাছিল হেজেছ কিয় আহিছিল এইটো জাগা নাছিল ইয়াত হৈ গল ঠিক আছে অলপ বঢ়াই দিব পাৰো তো আমাক ইয়াত ওৰিয়েন্টেশন আৰু পেজ সাইজৰ কথা কোৱা নাই এইটো আমি নিজৰ ইচ্ছামতে এফোৰ আৰু ল্যান্ডস্কেপ কৰি ললো তাৰ পিছত কন্ট্ৰোল পি প্ৰেছ কৰি তাৰ পিছত আৰু কিবা আছে নেকি চাইছো এইখিনিটো অলৰেডি হৈ গল আকৌ মক টেষ্টৰ কথাটো এবাৰ কৈ দিছো মই 20খন মক টেষ্ট ফুল লেন্থ মক টেষ্ট পাব আপোনালোকে এডিআৰই স্কিল টেষ্টৰ কাৰণে এই দুটা যিকিনো কিউআৰ কোড স্ক্যান কৰিব প্ৰথমটো নগলে সেকেন্ডটো সিলেক্ট কৰিব স্ক্যান কৰি ₹99 পে কৰি এই নাম্বাৰটো হোৱাটসএপ কৰি দিব হোৱাটসএপ কৰাৰ পিছত আপোনালোকক বাকিখিনি আপোনালোক দি দিয়া হ'ব ঠিক আছে হল আমি এই যে গোটেইখিনি কৰিলো আমি এবাৰ প্ৰিন্ট প্ৰিভিউ কৰি চালো ওপৰত ৰৈ গৈছে ওপৰত অলপমান এডিট কৰিব লৈ গৈছে এইখিনি তো ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি মই ফাৰ্ষ্টটো মাৰ্জিন সেন্টাৰ কৰি দিম ৰোল নম্বৰটো মই মাৰ্জিন সেন্টাৰ কৰি দিম এইটো মই মাৰ্জিন সেন্টাৰ কৰি দিম আৰু আমাক ইয়াৰ ডাইৰেকশন দিয়া থাকিব ইয়াত দিয়া নাই যদিও আমি অলপমান বঢ়াই বোল্ড কৰি এইটো টেক্সটটো ৰেড কালাৰ কৰি দিছো ঠিক আছে এবাৰ কন্ট্ৰোল পি প্ৰেছ কৰি চাইছো এবাৰ ভালকৈ আহিছে ঠিক আছে বুজি পালে গোটেইখিনি কোনোবাটো কুৱেশ্যনত কিবা ডাউট থাকিলে কমেন্ট কৰি সুধিব পাৰে বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে তো ভিডিওটো ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি থব আজিলৈ মানে থ্যাংক ইউ